এখন জংঘলত এটা কাউৰী আৰু এটা দৰিক চৰাই এজোপা গছত বেলেগে বেলেগে বাস কৰিছিল। সময়ত দৰিক আৰু কাউৰীৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। এদিন দৰিক চৰাইটো পুৱাই এফালে ওলাই গৈছিল, যদিও সি ওলাই এফালে ওলাই গৈছিল আৰু সন্ধিয়া নিজৰ বাহলৈ সি ঘূৰি আহিব নোৱাৰিলে আৰু তাৰ বহুত চিন্তা হৈছিল। মই আজি ঘৰলৈ ঘূৰি যাব নোৱাৰিলোঁ। আৰু দ্বিতীয় দিনা ৰাতিপুৱা ভাগত ক'ৰবাৰ পৰা এটা শহা বেগাই গৈ দৰিকৰ খুৰুংটো দখল কৰিলে। এই কথাত কোনো হকা-বাধা নকৰিলে। কাউৰীয়ে কোনো হকা-বাধা নকৰিলে। দুদিনমানৰ পিছত দৰিক পুনৰ আগৰ ঠাইলৈ ঘূৰি আহি আকৌ সি নিজৰ ঠাইলৈ ঘূৰি আহিলে আৰু তাত আহি শহাক দেখি সি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে। দৰিকে শহাক ক'লে যে সি দৰিকক খুৰুংটো এৰি দিব লাগে। শহাই কিন্তু এৰি দিবলৈ মান্তি নহ'ল। ওলোটাই শহাই দৰিকক যুক্তি দিলে যে পশু-পক্ষী যি ঠাইত থাকে সেই ঠাই নিজৰ হৈ পৰে। শহাৰ কথা শুনি দৰিকৰ খং উঠিল। অৱশেষত দুয়ো সেই বিষয়টো মীমাংসাৰ বাবে অভিজ্ঞ পণ্ডিত বিচাৰি গ'ল। সিহঁতে গৈ এটা তপস্বীৰূপী বেশ লোৱা দধিকণ নামৰ বোন্দাৰ কাষ চাপিল। দধিকণ নামৰ বোন্দাটো বহুদিন ধৰি ওচৰৰ পৰা চিকাৰ কৰিব পৰা নাছিল। সি তেনে সুযোগ বিচাৰি আছিল। প্ৰথমে শহাই বোন্দাক বিশ্বাস কৰা নাছিল যদিও
শেষত বুন্দাৰ চলাহী কথাত সি ভুল গ'ল। মই বুঢ়া হৈছোঁ আৰু মোৰ কাণৰ ওচৰত ক'লেহে মই শুনা পাওঁ, এই বুলি ক'লে আৰু সেই চলাহী কথাতে শহাপহু ওচৰলৈ কাষ চাপি আহে আৰু তাক ধৰি পেলাই খাই পেলায়।